এই মুহূৰ্তত টি নিউজ অসম দৰ্শকসকলক জনাই আছে এক গুৰুত্বপূৰ্ণ খবৰ। দীৰ্ঘদিনীয়া প্ৰতীক্ষাৰ অন্তত ঘোষণা কৰা হ'ল পঞ্চায়ত নিৰ্বাচনৰ দিন। আপোনাৰ পঞ্চায়তত কোন তাৰিখে হ'ব ভোট গ্ৰহণ জনাই আছে এই গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যত আছে 20,193খন গাঁও পঞ্চায়ত, 181খন আঞ্চলিক পঞ্চায়ত আৰু 397খন জিলা পৰিষদৰ বাবে হ'ব পঞ্চায়ত নিৰ্বাচন। আৰু অন্ত পৰিল দীৰ্ঘদিনীয়া জল্পনা কল্পনাৰ। বুধবাৰে ৰাজ্যিক নিৰ্বাচন আয়োগে ঘোষণা কৰিলে পঞ্চায়ত নিৰ্বাচনৰ দিন। 2 মে আৰু 7 মে দুটা পৰ্যায়ত অসমত অনুষ্ঠিত হ'ব এই পঞ্চায়ত নিৰ্বাচন। এই মুহূৰ্তত জনাই আছে এই গুৰুত্বপূৰ্ণ খবৰ। প্ৰথম পৰ্যায়ত উজনি অসম আৰু বৰাক উপত্যকাত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন। আনহাতে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ'ব নামনি অসমত। পঞ্চায়ত নিৰ্বাচনত ব্যৱহাৰ নহয় এইবাৰ ইলেক্ট্ৰনিক ভোটিং মেচিন অৰ্থাৎ EVM মেচিন। বেলেট পেপাৰত অনুষ্ঠিত কৰা হ'ব পঞ্চায়ত নিৰ্বাচন। অৱশ্যে বিভিন্ন দিশত থাকিব অনলাইনৰ ব্যৱস্থা। নিৰ্বাচনৰ দিনটো ভোটিং পাৰ্চেণ্ট অনলাইন যোগে জানিব পাৰিব আপুনি। কোন বেলেট বক্স কলৈ যাব সকলোবোৰ অনলাইন ব্যৱস্থাৰ জৰিয়তে জানিব পাৰিব আপুনি। মনোনয়ন পত্ৰ দাখিল কৰাৰ সংখ্যা প্ৰতিদিনে অনলাইনত উপলব্ধ হ'ব। একেদৰে মনোনয়ন দাখিলৰ সময়ত দাখিল কৰা শপতনামা সকলোৱে চাব পৰা হ'ব। কেৱল গাঁও পঞ্চায়তৰ সদস্যৰ ক্ষেত্ৰত প্ৰযোজ্য নহ'ব এই নীতি। পঞ্চায়ত নিৰ্বাচনৰ বাবে 3 এপ্ৰিলৰ পৰা মনোনয়ন পত্ৰ দাখিল কৰিব পাৰিব আপুনি। মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন 11 এপ্ৰিল বুলি জানিব পৰা গৈছে। মনোনয়ন পত্ৰ পৰীক্ষণৰ দিন 12 এপ্ৰিল। আনহাতে মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন 17 এপ্ৰিল বুলি জানিব পৰা গৈছে। ৰাতিপুৱা 7:30 পৰা 3:30 চলিব পঞ্চায়ত নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া। 1,80,36,682 গৰাকী মুঠ ভোটাৰ, 90 লাখ পুৰুষ ভোটাৰ আছে। আনহাতে 89 লাখ মহিলা ভোটাৰ বুলি জানিব পৰা গৈছে। অৱশ্যে এই সংখ্যা বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে বুলি জনাইছে ৰাজ্যিক নিৰ্বাচন আয়োগে। মুঠ 25,007টা ভোট কেন্দ্ৰ থাকিব। 1,28,000 পুলিং এজেণ্ট নিয়োগ কৰা হ'ব ৰাজ্যত। 88 গৰাকী নিৰ্বাচন পৰ্যবেক্ষক নিয়োগ কৰা হ'ব। জিলা পৰিষদৰ বাবে 10 লাখ টকা, আঞ্চলিক পঞ্চায়তৰ সদস্যই 2,50,000 টকা, গাঁও পঞ্চায়তৰ বাবে 25,000 টকা ব্যয় কৰিব পাৰিব আপুনি। ৰাষ্ট্ৰীয় দলৰ 20 গৰাকী ষ্টাৰ কেম্পেইনাৰ হ'ব পাৰিব। ৰাজ্যত আছে 20,193খন গাঁও পঞ্চায়ত, 181খন আঞ্চলিক পঞ্চায়ত আৰু 397খন জিলা পৰিষদৰ বাবে হ'ব পঞ্চায়ত নিৰ্বাচন।